নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য দিনৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'। আজি আপোনালোকক জনাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই কৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। তো কি গুৰুত্বপূৰ্ণ ঘোষণা আহিছে যিহেতু আপোনাক ক'ব খুজিছোঁ, মিছন বসুন্ধৰাক লৈ যিহেতু এটা নতুন আপডেট আহিছে। মিছন বসুন্ধৰা যিটো 2.0 যিটো আছিলে সেইটো যিহেতু সামৰণি কৰা হৈছে। এতিয়া নতুনকৈ যিহেতু মিছন বসুন্ধৰা 3.0 আহি গ'ল। তো মিছন বসুন্ধৰা 3.0ত কি থাকিব আপোনালোকক আজি মই 10টাকৈ যিহেতু মিছন বসুন্ধৰাৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। যিহেতু নতুন আপডেট আহিছে মিছন বসুন্ধৰা 3.0ক লৈ 3.0ক লৈ, তো কি গুৰুত্বপূৰ্ণ আহিছে খবৰ 10টাকৈ, যিহেতু 10টাকৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। প্ৰথমটো যিটো আপোনাক ক'ব খুজিছোঁ, 1 নম্বৰত যিটো আপোনালোকক ক'ব খুজিছোঁ, চাহ বাগিচাৰ লোকে দিব নালাগে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ। যিটো আপোনাক ক'ব খুজিছোঁ, চাহ বাগিচাৰ লোকে দিব নালাগে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ। তাৰপিছত আপোনাৰ 2 নম্বৰতে যিটো কোৱা হৈছে SC, তাৰপিছত ST গোৰ্খা সম্প্ৰদায়ৰ নালাগে 3টা, যিটো আপোনাক কৈছে যে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ। SC ST লোক, যিসকল SC ST লোক আছে, গোৰ্খা সম্প্ৰদায়ৰ যিবিলাক লোক আছে সেইসকলে দিব নালাগে তাৰমানে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ। আপোনালোকে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব নালাগে। আৰু 3 নম্বৰত যিটো কোৱা হৈছে মাটিৰ ভোগ দখল কৰা অনুষ্ঠানেও বসুন্ধৰা 3.0 পাব পট্টা। যিসকলে মাটিৰ ভোগ দখল কৰি আছে, যদি আপুনি মাটি দখল কৰি থাকে তেতিয়াহ'লে আপুনি লাভ কৰিব বসুন্ধৰা 3.0 পাট্টা। তাৰপিছত আপোনাক 4 নম্বৰ যিটো খবৰ আহিছে যে টি গ্ৰান্টৰ লোকে পাব। টি গ্ৰান্টৰ যিসকল লোক আছে, মানে যিবিলাক মানে চাহপাতৰ খেতি কৰা যিবিলাক লোক আছে সেই লোকসকল টি গ্ৰান্টত থকা লোকে পাব ভূমি পট্টা। তাৰপিছত টি গ্ৰান্টৰ ভূমি বেদখল কৰিলে, যদি টি গ্ৰান্টৰ যদি ভূমি কোনোবাই যদি বেদখল কৰে বা কোনোবাই যদি বা তাতে ব্যৱসায় কৰিম বুলি ভাবে বা নজনাকৈ যদি আপোনালোকে লয়, তেনেকৈ যদি সেই মাটি যদি দখল কৰে তেতিয়াহ'লে আপোনালোক যিহেতু 7 বছৰ যিটো জেল হ'ব পাৰে, তো যিটো মুখ্যমন্ত্ৰী ঘোষণা কৰিছে। তো ইয়াত কৈছে যে আপোনালোকে যদি টি গ্ৰান্টৰ লোক যদি আপুনি টি গ্ৰান্টৰ যদি ভূমি যদি দখল কৰে তেতিয়াহ'লে আপোনাৰ হ'ব পাৰে 7 বছৰ জেল। আৰু ইয়াত 5 নম্বৰত যিটো আপোনালোকক আপডেট দিব বিচাৰিছোঁ, কামাখ্যা অন্য দেৱালয় মাটিত, যিবিলাক কামাখ্যা বা অন্য দেৱালয় মাটিত আপুনি যদি কোনো ধৰণৰ কামাখ্যা বা দেৱালয়ত থকা মাটি যদি দখল কৰি আছে তেতিয়াহ'লে সেই মাটি আপোনালোকে বসবাস কৰি থাকিলে খিলঞ্জীয়াই পাব ভূমি পট্টা। মানে আপোনালোকক কোৱা হৈছে যদি আপুনি সেই মাটি দখল কৰি থাকে তেতিয়াহ'লে আপোনালোকে পাব ভূমি পট্টা। যিহেতু 5 নম্বৰ যিটো জনালোঁ। আৰু 6 নম্বৰত যিটো আপোনালোকক আপডেট দিব বিচাৰিছোঁ, যিহেতু 10টাকৈ যিটো গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে, তো 6 নম্বৰত যিটো কৈছে যে চৰ চাপৰিত মাতব্বৰৰ শাসন অন্ত পেলাব মিছন বসুন্ধৰা 4.0, মানে চৰ চাপৰিত যিবিলাক তাৰমানে শাসন চলি আছে সেই শাসনবিলাক যিহেতু মিছন বসুন্ধৰা যিটো 4.0 আহিব তাতে আপোনালোকৰ অন্ত পেলোৱা হ'ব। আৰু 7 নম্বৰ যিটো কৈছে ব্ৰহ্মপুত্ৰৰ ইকলজিৰ ওপৰত প্ৰভাৱ পেলোৱা চৰত উচ্ছেদ অভিযান। যিবিলাক ব্ৰহ্মপুত্ৰ ইকলজিৰ ওপৰত যদি তেনেকুৱা প্ৰভাৱ পৰি আছে বা তেনেকুৱা যদি জেগাত যদি মানুহে যদি ঘৰ বা দখল কৰি আছে তেতিয়াহ'লে সেই মাটিত হয়তো আপোনালোকৰ উচ্ছেদ চলোৱা হ'ব। আৰু 8 নম্বৰ যিটো কোৱা হৈছে ব্ৰহ্মপুত্ৰই নতুনকৈ উপহাৰ দিয়া মাটিত জৰীপ কৰি চৰকাৰীকৰণ। ব্ৰহ্মপুত্ৰই নতুনকৈ যিবিলাক উপহাৰ, যদি ব্ৰহ্মপুত্ৰৰ ওপৰত যদি আপুনি মাটি আছে, আপুনি যদি দখল কৰি আছে তেতিয়াহ'লে সেই মাটি যিহেতু জৰীপ কৰি আপোনাৰ চৰকাৰীকৰণ কৰা হ'ব। 9 নম্বৰ 100% জনজাতীয় লোকৰ গাঁও ট্ৰাইবেল বেল্ট। যিসকল জনজাতীয় লোক আছে 100% জনজাতি লোকৰ গাঁও ট্ৰাইবেল বেল্ট দিয়া হ'ব। আৰু 10 নম্বৰত দিয়া হৈছে হেৰিটেজ ব্লক হ'ব। যিবিলাক হেৰিটেজ ব্লক মানে ইয়াত জিলাকেইখনৰ নাম লিখি দিয়া হৈছে, যিহেতু হেৰিটেজ ব্লক হ'ব মাজুলী, নাৰায়ণপুৰ, বটদ্ৰৱা, তাৰপিছত বৰপেটা, এইকেইখন জিলা কৰা হ'ব হেৰিটেজ ব্লক। তো যিহেতু মুখ্যমন্ত্ৰীয়ে কৰা 10টা যিহেতু মিছন বসুন্ধৰাৰ যিটো 3.0 যিটো 10টাকৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ দিলোঁ। তো এই 10টা যিহেতু নতুনকৈ যিহেতু আপডেট দিয়া হৈছে বসুন্ধৰা 3.0 লৈ, তো ইয়াত এইসকল মানে ইয়াত যিখিনি আপোনালোকক আপডেট দিলোঁ, ইয়াত আপোনালোকক কোৱা হৈছে, প্ৰথম যিহেতু আপোনালোকক ইয়াত জনাইছে, যিটো কোৱা হৈছে যে মিছন বসুন্ধৰাৰ যিটো চাহ বাগিচাৰ লোকে দিব নালাগে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ, আৰু SC ST গোৰ্খা সম্প্ৰদায়ৰ লোকেও দিব নালাগে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ।
তাৰপিছত মাটিৰ ভোগ দখল কৰা অনুষ্ঠানৰ বসুন্ধৰা 3ত পাব পট্টা। তো এইখিনি আপোনালোকৰ আপডেট দিয়া হৈছে 10টাকৈ। তো আৰু ইয়াতকৈ অধিক আপডেট আহি আছে, তো আপোনালোকে নিশ্চয় গম পাব। আৰু এতিয়া মই আপোনালোকক নেক্সট এটা যিটো খবৰ দিব ওলাইছোঁ অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰি আছে তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনিৰ যিটো নতুন আপডেট আহিছে আপোনালোকক মই জনাইছোঁ। অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰি আছে তেতিয়াহ'লে আপুনি লাভ কৰিব বিনামূলীয়াকৈ ফ্ৰী ইঞ্চুৰেঞ্চ, যিটো আপোনালোক কোৱা হৈছে যে ফ্ৰী ইঞ্চুৰেঞ্চ দিম বুলি। যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে আপোনালোকে প্ৰধানমন্ত্ৰীৰ যোজনাত, যিহেতু প্ৰধানমন্ত্ৰীৰ অধীনত লাভ কৰিব এই যিটো য়োজনা, আপোনালোকক যিটো মানে ফ্ৰী বীমা ইঞ্চুৰেঞ্চ দিম বুলি কৈছে, সেই বিনামূলীয়াকৈ বীমা আপোনালোকে লাভ কৰিব পাৰিব যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে। আৰু নেক্সট আপোনালোকক দিব ওলাইছোঁ আত্মসহায়ক যিবিলাক মহিলা আছে সেই মহিলালৈ আহিছে এটা নতুন খবৰ। আপোনালোকে যদি ফৰ্ম লৈ গৈছে, ফৰ্ম যদি আপোনালোকে ফাইল কৰিছে, যিহেতু আপোনালোকৰ ফৰ্ম যিহেতু জমা দিয়াৰ তাৰিখ আহি গৈছে আৰু বেছি দিন নাই, হয়তো আপোনালোকে 3, 4, 5 তাৰিখৰ ভিতৰত আপোনালোকে জমা দিব লাগিব এই ফৰ্ম। আৰু আপোনালোকক শীঘ্ৰে প্ৰদান কৰা হ'ব 10,000কৈ টকা। কোনসকল মহিলাক দিয়া হ'ব? যিসকল গোটৰ মহিলা আছে সকলো গোটৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। আপোনালোকে শীঘ্ৰে লাভ কৰিব আৰু এই 10,000 টকা আপোনাৰ ডাইৰেক্ট বেংকত দিয়া হ'ব। আৰু বেংকত দিয়াৰ পিছত নেক্সট আপোনালোকে এই 10,000 টকা যদি ভালকৈ আপুনি ব্যৱসায় আৰম্ভ কৰে, নেক্সট আপোনালোকক আৰু 25,000 টকা চৰকাৰে যিহেতু দিম বুলি কৈছে, এই চৰকাৰ আৰু 25,000 টকাটোৰ আপোনালোকৰ যিহেতু 12,500 টকা আপুনি ঘূৰাব লাগিব। আৰু নেক্সট আপোনালোকে সেইটো ঘূৰাব নালাগে, যিটো আপোনালোকৰ 12,500 টকাটো আপোনাৰ ছাবচিডি থাকিব আৰু 12,500 টকা আপুনি ঘূৰাব লাগিব। আৰু নেক্সট আপোনালোকক যিটো ভাল খবৰ দিব ওলাইছোঁ, PM কিষাণ যিবিলাক কৃষক আছে কৃষকসকলৰ বাবে আহিছে নতুন খবৰ। যিহেতু আপোনালোকে শীঘ্ৰে লাভ কৰিব PM কিষাণৰ ধন, আপোনাৰ একাউণ্টত সোমাব যিহেতু 2,000কৈ টকা। যদি আপুনি PM কিষাণৰ যদি আপুনি হিতাধিকাৰী হয় তেতিয়াহ'লে আপুনি সোনকালে কৰক এই কামখিনি। যিহেতু PM কিষাণৰ নতুন আপডেট দিয়া হৈছে, আপোনালোকে 21 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব এই বিশেষ কামটো, যিটো আপোনাক কোৱা হৈছে যে eKYC। যদি আপুনি eKYC কৰা নাই তেতিয়াহ'লে আপুনি 21 ফেব্ৰুৱাৰীৰ আগতে আপুনি এই eKYCৰ কাম সম্পূৰ্ণ কৰক। যদি আপুনি eKYCৰ কাম নকৰে তেতিয়াহ'লে হয়তো আপুনি নাপাব পাৰে PM কিষাণ ধন। যিহেতু PM কিষাণৰ যিবিলাক কৃষক আছে, যিহেতু শীঘ্ৰে মুকলি কৰি দিয়া হ'ব PM কিষাণৰ ধন, আপোনালোকে শীঘ্ৰে লাভ কৰিব 2,000কৈ টকা। যদি আপুনি PM কিষাণৰ হিতাধিকাৰী হয় তেতিয়াহ'লে সোনকালে আপুনি PM কিষাণৰ এই কামটো কৰক, যিটো আপোনালোক কোৱা হৈছে 21 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে CSC চেণ্টাৰৰ লগত যোগাযোগ কৰক। যিহেতু CSC চেণ্টাৰৰ যিহেতু আপোনালোকক প্ৰধানমন্ত্ৰীয়ে যিহেতু জনাইছে যে আপোনালোকক যিটো নটিফিকেশ্যন দিয়া হৈছে টুইটাৰত, তাতে কৈছে যে আপোনালোকে CSCৰ যোগেদি লাভ কৰিব আপোনাৰ eKYC। যদি আপুনি আগতে eKYC কৰা নাছিলে তেতিয়াহ'লে আপুনি CSCৰ যোগেদি লাভ কৰিব পাৰিব। আপুনি CSC কেন্দ্ৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব আপোনাৰ eKYC, যদি আপোনাৰ eKYC হোৱা নাই। তো গাইজ এইকেইটা আপোনালোকক জনাবলগীয়া আপডেট আছিলে আজিৰ যিহেতু ভিডিঅ'ত। তো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।